নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিএকচন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10 ৰ জেনাৰেল মেথমেটিক্স আৰু জেনাৰেল সায়েন্সৰ অনলাইন ক্লাছসমূহ এই চেনেল যোগে ল'বৰ কাৰণে চেষ্টা চলাইছোঁ আৰু তোমালোকেও এই চেনেলটো সাবস্ক্ৰাইব কৰি কিছু পৰিমাণে অলপ সহায় কৰিবা যাতে এই চেনেলটো গ্ৰো কৰিব পাৰে হয়নে লগতে নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবা যাতে মই যেতিয়া ইয়াত নতুন ভিডিঅ' দিওঁ সেই নতুন ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে পাই থাকা ঠিক আছে এতিয়ালৈকে আমি ক্লাছ 10 ৰ জেনাৰেল মেথমেটিক্সৰ এটা চেপ্টাৰ নম্বৰ 2 আৰু ক্লাছ 9 ৰ জেনাৰেল মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 2 দুইটা পলিনোমিয়েলৰ চেপ্টাৰ হয় আৰু সেই দুটা ইতিমধ্যে আমি কি কৰিছো কমপ্লিট কৰিছো হয়নে আজি আমি এই ক্লাছটোত কি আলোচনা কৰিম ক্লাছ 9 ৰ জেনাৰেল মেথমেটিক্সৰ কথা আলোচনা কৰিম ইতিমধ্যে মই ক্লাছ 9 ৰ তোমালোকৰ জেনাৰেল মেথমেটিক্সৰ চেপ্টাৰ 1 টো আৰম্ভ কৰিছো য'ত নেকি আমি নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালীৰ বিষয়ে আলোচনা কৰিছো সংখ্যা প্ৰণালীৰ এতিয়ালৈকে মই কি কৰিছো তোমালোকৰ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিছো কিন্তু লাষ্ট ক্লাছত মই তোমালোকৰ এক্সাৰসাইজ 1.2 আলোচনা কৰিছিলো আৰু 1.2 ৰ মই তোমালোকৰ এটা অংক কৰাইছো দুই এটা অংক কৰাবলৈ আছে এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা একেবাৰে সহজ অংক মই কৰাই নিদু বাৰু যদি প্ৰয়োজন হয় পিছত কৰাই দিম বেলেগ এটা ভিডিঅত আজি মই এই ক্লাছটোত তোমালোকৰ এক্সাৰসাইজ 1.3 থিওৰি পাৰ্টটো যিখিনি জানিবলগীয়া কথা আছে সেই কথাখিনি আমি কি কৰিম আলোচনা কৰিম কোনটো এক্সাৰসাইজ আলোচনা কৰিম আমি এই ক্লাছটোত এক্সাৰসাইজ 1.3 বিষয়ে আলোচনা কৰিম হয়নে এটা 1.3 নো কি লিখা আছে ইয়াতে মই তোমালোকৰ এক্সাৰসাইজৰ অংকবিলাক এই ক্লাছটোত আলোচনা কৰো এক্সাৰসাইজৰ অংক পঢ়াৰ আগতে কিছুমান থিওৰি থাকে যেনে ধৰণে সায়েন্স বেলেগ সমাজবিদ্যা এইবিলাক সাবজেক্টটো কিছুমান থিওৰি থাকে নহয় অংকটো কিছু পৰিমাণ থিওৰি থাকে সেই থিওৰি পাৰ্টখিনি মই আজি এই ক্লাছটোত পঢ়াই দিম ঠিক আছে গতিকে এই চেপ্টাৰটো নো কি আছে চোৱাচোন সংখ্যা প্ৰণালীৰ বিষয়ে কৈছে তোমালোকৰ বাস্তৱ সংখ্যা কি দিয়া আছে এই চেপ্টাৰটো তোমালোকৰ বাস্তৱ সংখ্যাৰ কথা দিয়া আছে আৰু সেইবিলাকৰ দশমিক বিস্তৃতি বুলি কৈছে সেইবিলাকৰ মানে বাস্তৱ সংখ্যাবিলাকৰ কি সংখ্যাবিলাকৰ দশমিক বিস্তৃতি মানে কি পৰিখৰ হয়নে কিমান দূৰলৈকে থাকে তাকে কি বুলি কোৱা হয় বিস্তৃতি বুলি কোৱা সো ইংলিশত কি বুলি কয় ৰিয়েল নাম্বাৰস এন্ড देयर আৰু হেবিলাকৰ কি হ'ব তোমাৰ ডেসিমেল এক্সপানশন কি হ'ব তোমাৰ ডেসিমেল এক্সপানশন ইংলিশ টার্ম বিলাক অলপ অলপ লিখি গৈ থাকিবা তেতিয়া বুজি পাবা অসুবিধা হ'ব ইংলিশ মিডিয়ামৰ খিনি ইংলিশ খিনি লিখিবা আসামিজ মিডিয়ামৰ খিনি আসামিজ মিডিয়াম লিখিবা ঠিক আছে গতিকে এই চেপ্টাৰটোত মই কি আলোচনা কৰিম তোমালোকৰ বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম আৰু হিয়তৰ দশমিক বিস্তৃতি মানে কি হিয়তক যদি আমি দশমিকত প্ৰকাশ কৰো সাপোজ 1.502 এইটো নহয়নে এইটো এটা বাস্তৱ সংখ্যা এই দশমিক বিলাক কেনে ধৰণে লিখিছো কিয়া ইয়া লিখাৰ কিছুমান নিয়ম আছে সেই নিয়মবিলাকৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম গতিকে প্ৰথমতে আমি আৰম্ভ কৰিছো কিহৰ পৰা তোমালোকৰ বাস্তৱ সংখ্যাৰ পৰা বাস্তৱ সংখ্যানো কি ক্লাছটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কথা এটা কৈ দিও এই ক্লাছটোৰ যিখিনি পিডিএফ পাবা সেই পিডিএফ খিনি তোমালোকৰ ডেসক্ৰিপচন বক্সত লিংক এটা থাকিব সেই লিংকৰ পৰা তোমালোকে ডাউনলোড কৰি লবা কাৰণ নোটছ বিলাক কেতিয়াবা বোৰ্ডত ক্লিয়াৰ নহবও পাৰে ঠিক আছে আৰু এই চেপ্টাৰ নম্বৰ 1 ৰ যিবোৰ ভিডিও আছে পাৰ্ট 1 পাৰ্ট 2 যিমান পাৰ্টলৈকে যায় সেই গোটেই লিংক বিলাক মই তোমালোকৰ ডেসক্ৰিপচন বক্সত দি দিম এই চেপ্টাৰটোৰ খিনিহে দেই গতিকে সেইবিলাক তোমালোকে সেই ডেসক্ৰিপচন বক্সত ক্লিক কৰি পেলাই তোমালোকে চাব পাৰিবা একেলগে ঠিক আছে গতিকে আজি আৰম্ভ কৰিছো আমি ৰিয়েল নাম্বাৰৰ কথা বা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা নো কি তোমালোকক মই অলপ আগতে পঢ়াইছিলো নে লাষ্ট ক্লাছত অপৰিমেয় সংখ্যাৰ বিষয়ে আৰু তাৰ আগৰ ক্লাছত মই তোমালোকক পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়াইছিলো হয়নে পৰিমেয় সংখ্যা মানে কি বাৰু কোৱাচোন পৰিমেয় সংখ্যা মানে আমি কি পাইছিলো পৰিমেয় সংখ্যা যাক ৰেশনাল নাম্বাৰ বুলি কয় মানে এনেকুৱা ধৰণৰ সংখ্যা যাক আমি কি কৰিব পাৰো p/q আকাৰত কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো হয়নে
p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ তাকে কি বুলি কয় তোমাৰ পৰিমেয় সংখ্যা হয়নে মানে তুমি যদি পৰিমেয় সংখ্যাৰ কথা কনসিডাৰ কৰা তেনেহলে কোনবিলাক হ'ব তোমাৰ 1/3 হয়নে যদি তুমি কনসিডাৰ কৰা 1/5 এইবিলাক কি পৰিমেয় সংখ্যা p/q আকাৰত কি কৰিছো আমি প্ৰকাশ কৰিছো হয়নে গতিকে এইবোৰ অংক যদি সোৱা তুমি এইবোৰ অংক যদি আমি দশমিকত লিখো বা হৰণ কৰি লিখো তেনেহলে আমি দুটা ৰিজাল্ট পাম মানে কি q ৰে আমি যদি p হৰণ কৰো হয়নে q ৰে যদি p হৰণ কৰো আমি দুই ধৰণৰ দশমিকৰ অংক পাম দুই ধৰণৰ পৰিমেয় সংখ্যা পাম কেনেকুৱা ধৰণৰ যিবোৰ পৰিমেয় সংখ্যাৰ ভাগশেষ কি হ'ব তোমাৰ ভাগশেষ কেতিয়াবা তোমাৰ কি হ'ব শূন্য হ'ব আৰু এনেকুৱা কিছুমান পৰিমেয় সংখ্যা পাম p/q আকাৰত য'ত তোমাৰ ভাগশেষটো কি নহয় তোমাৰ কেতিয়াও শূন্য নহয় ঠিক আছে তে ভাগশেষ কিয়ত হল শূন্য হ'ব সো তুমি যদি 1/5 ৰ কনসিডাৰ কৰিছা হয় না 1/5 এইটো পৰিমেয় সংখ্যা এতিয়া আমি কি কৰো 5 ৰে কি কৰিছো 1 ক যদি হৰণ কৰি দিও তেনেহলে কি হ'ব এটা দশমিক বহিব শূন্য বহিব দুবাৰ যাব 10 বাৰ ভাগে কিমান হৈছে আমাৰ শূন্য এটো পৰিমেয় সংখ্যা কি হৈছে তোমাৰ 0.2 হয়নে মানে দশমিকৰ পিছত কিমানটা সংখ্যা আছে এটা সংখ্যা আছে এনেকুৱা ধৰণৰ পৰিমেয় সংখ্যাবিলাকক তোমাৰ কি বুলি কয় পৰিসমাপ্ত বা টাৰ্মিনেটিং পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কয় কি বুলি কয় পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কয় হয়নে আকৌ কিছুমান এনেকুৱা ধৰণৰ তোমাৰ পৰিমেয় সংখ্যা আছে তুমি যদি কনসিডাৰ কৰা 1/3 এতিয়া 1/3 যদি তুমি কি কৰা 1 ক 3 ৰে হৰণ কৰা তেনেহলে কি হ'ব চোৱাচোন এবাৰ যাব 0 তিনিবাৰ 9 বাৰ হ'ব আকৌ 10 হ'ব আকৌ 3 বাৰ এনে ধৰণে কি হৈ গৈ থাকিব দশমিকৰ পিছত এটা সংখ্যাই কি হৈ গৈ থাকিব বাৰে বাৰে তোমাৰ ৰিপিট হৈ গৈ থাকিব হয়নে এনেকুৱা ধৰণৰ সংখ্যা আছে আকৌ কিছুমানত কি হ'ব চাবা সাপোজ 1/7 যদি তুমি কনসিডাৰ কৰা এটা মই কি কনসিডাৰ কৰিলো 1/3 কনসিডাৰ কৰিলো হয়নে আৰু এটা এক্সাম্পল কনসিডাৰ কৰিছো তোমালোকৰ পৰিমেয় সংখ্যাৰ য'ত তোমাৰ কি হৈ নাথাকে যদি তুমি 7 ৰে 1 ক হৰণ কৰা তেনেহলে তোমাৰ ভাগশেষটো কেতিয়াও কি নহয় শূন্য নহয় এনেকুৱা ধৰণৰ অংকৰ ক্ষেত্ৰত দেখিবা তুমি দশমিকৰ পিছত এই গোটৰ সংখ্যাটো বাৰে বাৰে কি হৈ গৈ থাকিব ৰিপিট হৈ গৈ থাকিব প্ৰথমতে কিবা 42857 আকৌ পাবা 42857 এনে ধৰণে কি হৈ গৈ থাকিব আকৌ 42857 এনে ধৰণে কি হৈ গৈ থাকিব ৰিপিট হৈ গৈ থাকিব হয়নে এনেকুৱা ধৰণৰ কিছুমান কি থাকে তোমাৰ পৰিমেয় সংখ্যা থাকে এনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা য'ত তুমি p/q যদি হৰণ কৰি দিয়া তেনেহলে তাৰ ভাগশেষটো যদি শূন্য নহয় দশমিকৰ পিছত এটা সংখ্যা অবিৰতভাৱে কি হৈ গৈ থাকে বাঢ়িয়ে গৈ থাকে তেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা কি বুলি কম আমি অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি হয় এটা পৰিমেয় সংখ্যা আমি দুই ধৰণৰ পালো এটা কি য'ত ভাগে শূন্য হয় আৰু য'ত ভাগে শূন্য নহয় p/q যদি আমি কি কৰো হৰণ কৰি দিও এটা কি বুলি কয় পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি এটা আমি আলোচনা কৰিলো পৰিমেয় সংখ্যাৰ বিষয়ে ইতিমধ্যে আমি কি কৈছো অপৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকক কিছু পৰিমাণে মই কৈছো হয়নে তা অপৰিমেয় সংখ্যা মানে কি চোৱাচোন অপৰিমেয় সংখ্যা মানে হৈছে সংখ্যাৰ আকাৰ এনেকুৱা ধৰণৰ সংখ্যা যিবোৰ তুমি কি কৰিব নোৱাৰা
p/q আকাৰত কি কৰিব নোৱাৰা তুমি প্ৰকাশ কৰিব নোৱাৰি এই কথাটো মই তোমালোকৰ লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ হয়নে নহয় গতিকে p/q আকাৰটো কেনেকুৱা ধৰণৰ সংখ্যাবিলাক প্ৰকাশ কৰিব নোৱাৰি কিছুমান এনেকুৱা ধৰণৰ সংখ্যা মই এক্সাম্পল দুই এটা দেখুৱাই দিম চোৱা যদি তোমালোকৰ এক্সাম্পল দেখুৱাও তেতিয়া তোমালোকে ভালদৰে বুজি পাবা কিছুমান এনেকুৱা ধৰণৰ সংখ্যা যিবোৰ দশমিকৰ পিছত যদি আমি লিখি গৈ থাকো সাপোজ তুমি এইটোকে লিখছা 1.01234 এনেধৰণে ডট এনেধৰণে বাঢ়িয়ে গৈ থাকিব সংখ্যাটো দশমিকৰ পিছত কেনেধৰণে বাঢ়ি গৈ থাকিব ইয়াৰ যেতিয়া বাঢ়ি গৈ থাকিব ইহঁতৰ মাজত কোনো ধৰণৰ কি নাথাকে শৃংখলা না বিশৃংখলভাৱে বাঢ়িয়ে গৈ থাকিব ৰেন্ডমলি বাঢ়িয়ে গৈ থাকিব কিন্তু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি কি দেখিছো যে 1ক যদি আমি 3 ৰে হৰণ কৰিছো 3 টো বাৰে বাৰে ৰিপিট হৈ গৈছে ঠিক এদৰে 1/7 ৰ ক্ষেত্ৰত এই পাঁচটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ গৈছে কিন্তু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত তুমি দেখিবা যে দশমিকৰ পিছত যিবোৰ সংখ্যা লিখা সেই সংখ্যাবোৰ কি হৈ গৈ থাকিব কোনো ধৰণৰ নিয়ম নমনাকৈ কি হৈ গৈ থাকিব বাঢ়িয়ে গৈ থাকিব বুজি পাইছানে তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ মই লাষ্ট ক্লাছত তোমালোকক এইটো কথা কৈ দিছিলো যেনেকুৱা ধৰণৰ √2 পাই এইবিলাকৰ ভ্যালুবিলাক আমি এনেকুৱা ধৰণৰ পাই গৈ থাকো গতিকে এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি দশমিকৰ পিছত এনে ধৰণে আমি যিবোৰ বহলাই লিখো সেইবিলাকক কি বুলি কয় তোমাৰ অপৰিসমাপ্ত বুলি কয় দশমিক বিস্তৃতি এইবিলাকক কি বুলি ক'ব তোমাৰ অপৰিসমাপ্ত দশমিক বিস্তৃতি এইবিলাকক কি বুলি ক'ব তোমাৰ অপৰিসমাপ্ত দশমিক বিস্তৃতি আমি কি পালো ইতিমধ্যে যে পৰিমেয় সংখ্যাৰ দুটা ভাগ থাকে এটাত কি হ'ব তোমাৰ পিক যদি আমি কিউৰে হৰণ কৰো ভাগে কিমান হ'ব 0 হ'ব আৰু এই পিক যদি আমি কিউৰে হৰণ কৰো কেতিয়াবা 0 নহব পাৰে যদি এনেকুৱা ধৰণৰ ভাগে 0 হয় তেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যাবিলাক আমি কি বুলি কওঁ পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু যদি ভাগে যদি 0 নহয় তেনেহলে কি হ'ব তোমাৰ অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি বুলি কওঁ ঠিক সেইদৰে অপৰিমেয় সংখ্যা কোনবিলাক অপৰিমেয় সংখ্যা তেনেকুৱা বিলাক যাক নেকি আমি দশমিকৰ পিছত একে আনলিমিটেড নাম্বাৰ অফ কি লিখো আমি এটা নাম্বাৰস লিখো আৰু সেই নাম্বাৰবিলাক কোনো ধৰণৰ তোমাৰ শৃংখলা বা কোনো ধৰণৰ ৰুল মানি পেলাই আমি নিলিখো ইয়াতে যেনে ধৰণে ৰিপিটেশন হৈছে ইয়াতে কোনো ধৰণৰ ৰিপিটেশন হোৱা নাই তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় ঠিক আছে এটা সংখ্যা ৰেখাত থকা এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইটাকে একেলগে কি বুলি কয় তুমি যদি দুইটাকে এই দুইটা সংখ্যাৰ সংগ্ৰহ যদি কনসিডাৰ কৰা দুইটা সংখ্যাৰ সংগ্ৰহক কি বুলি কয় তোমাৰ বাস্তৱ সংখ্যাৰ সংগ্ৰহ বুলি কয় ঠিক আছে তে বাস্তৱ সংখ্যা বুলি ক'লে কি বুজিবা তুমি এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ এই দুইটা যোগফলকে আমি কি বুলি কম বাস্তৱ সংখ্যা বুলি কম ঠিক আছে গতিকে বাস্তৱ সংখ্যা মানে কি তোমাৰ বাস্তৱ সংখ্যা মানে কি পালা আমি তুমি যে পৰিমেয় সংখ্যা পাইছা আৰু অপৰিমেয় সংখ্যা পাইছা এই পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে কি বুলি কয় বাস্তৱ সংখ্যা বুলি কয় ঠিক আছে গতিকে এই চেপ্টাৰটোত আমি কেনেকুৱা ধৰণৰ অংক পঢ়িম আমাক কি দিয়া থাকিব ইয়াতে কিছুমান পৰিমেয় সংখ্যা দিয়া থাকিব সেই পৰিমেয় সংখ্যাবিলাক দশমিকৰ আকাৰ লিখিব লাগে বা দশমিকৰ আকাৰ দিয়া থাকিলে তুমি p/q আকাৰ লিখিব লাগে বা দুটা সংখ্যাৰ মাজত কিমানটা অপৰিমেয় সংখ্যা লিখিব পাৰি সেই বিষয়ে আমি কি কৰিব পাৰিম এই চেপ্টাৰটোত আলোচনা কৰিম ঠিক আছে আগতে তোমালোকে এইখিনি লিখি লোৱা তাৰ পিছত মই তোমালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ অংক আলোচনা হ'ব সেই বিষয়ে অলপ আলোচনা কৰিম The exercise 1.3 কেনেকুৱা ধৰণৰ অংক আলোচনা কৰা হ'ব সেই বিষয়ে অকমান মই তোমালোকক দেখুৱাই দিম তাৰ পিছত নেক্সট যেটো ক্লাস আৰম্ভ কৰিম সেই ক্লাছটোত মই তোমালোকৰ এক্সাৰসাইজৰ যিবোৰ অংক দিয়া আছে সেই অংকবিলাক কৰাই দিম ঠিক আছে তোমালোকৰ দুই ধৰণৰ অংক জেনাৰেলি ইয়াত দিয়া হ'ব টাইপ 1 বুলি লিখিছো মই তোমাক কি দিয়া থাকিব হয়তো পৰিমেয় সংখ্যা দিয়া থাকিব পাৰে
পৰিমেয় সংখ্যাৰ ওপৰত কেতিয়াবা অংক দিয়া থাকিব পাৰে আৰু সেই অংকবোৰ কেনেকুৱা ধৰণৰ হ'ব তোমাৰ p/q থাকিব পাৰে দিয়া থাকিব হয়নে এটো দিয়া থাকিব তোমাক এটো যদি দিয়া থাকে তেনেহলে ইয়াক তুমি কি লৈ যাব লাগিব পাৰে কিহৰ লৈকে 0 পইণ্ট বা ইয়াক কি লিখিব পাৰা তুমি x পইণ্ট y পইণ্ট z পইণ্ট p পইণ্ট q পইণ্ট r এনেকুৱা ধৰণৰ ফৰ্ম লিখিব দিব পাৰে নহলে তোমাৰ কি দিব পাৰে হয়তো এইটো ফৰ্ম দিয়া থাকিব পাৰে এইটো ফৰ্ম দিয়া থাকিব পাৰে তাৰ পৰা তুমি কি লিখিব লাগিব পাৰে এই p/q ফৰ্মটো লিখিব লাগিব পাৰে হয়নে আনহাতে তোমাৰ দুই আৰু এটা ধৰণৰ অংক দিয়া থাকিব পাৰে সাপোজ তোমাক দুটা পৰিমেয় সংখ্যা দিছে a/b আৰু c/d এই দুটা তোমাক কি দিছে সংখ্যা দিছে ইহতৰ মাজত কিমানটা সাপোজ পাঁচটা তোমাক কি লিখিব দিছে অপৰিমেয় সংখ্যা উলিয়াব দিছে কি সংখ্যা অপৰিমেয় সংখ্যা লিখিব দিছে গতিকে এনেকুৱা ধৰণৰ অংক তোমালোকক এই চেপ্টাৰটোত আলোচনা কৰা হ'ব দুই ধৰণৰ টাইপ 1 আৰু টাইপ 2 এই দুইটা লিখি লোৱা ইয়াৰ পিছত মই প্ৰথমতে এইটো টাইপৰ অংক আলোচনা কৰিম তাৰ পিছত ইয়াৰ এটা এক্সাম্পল আলোচনা কৰিম তাৰ পিছত এই ক্লাছটো কমপ্লিট কৰিম ঠিক আছে গতিকে এইখিনি লিখি লোৱা তাৰ পিছত মই টাইপ 1 ৰ এটা এক্সাম্পল তোমালোকক কৰাই দিম So আমি প্ৰথমতে এক্সাম্পল 6 আলোচনা কৰিম এক্সাম্পল 6 ত কৈছে কি কৈছে চোৱাচোন 3.14267 এইটো এটা কি কৈছে তোমাৰ পৰিমেয় সংখ্যা বুলি কৈছে হয়নে কি পৰিমেয় সংখ্যা হ'ব এইটো তোমাৰ পৰিসমাপ্ত কি পৌনপণিক দশমিক বিস্তৃত সংখ্যা হয়নে ইয়াক তোমাক কি কৈছে p/q আঢ়িত লিখিব দিছে কি আঢ়িত লিখিব দিছে তোমাক p/q আঢ়িত লিখিব দিছে তেতিয়া তুমি কি কৰিবা চোৱা এই দশমিক এনেকুৱা ধৰণৰ অংক দিয়া থাকিলে তুমি কি কৰিবা ইয়াত ভাগে কিমান হৈ আছে সলিউশনটো কৰা এটো যেহেতু যেটো সংখ্যা দি আছে পৰিমেয় সংখ্যাটো সেই পৰিমেয় সংখ্যাটো কি যেহেতু সংখ্যাটো কি তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি মানে অৰ্থাৎ কি ইয়াত ভাগে কিমান p/q ভাগে কিমান হ'ব তোমাৰ 0 হয়নে গতিকে এনেকুৱা ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ তোমাৰ কি দিয়া থাকে দশমিক বিস্তৃতিৰ কি দিয়া থাকে পৰিমেয় সংখ্যা দিয়া থাকে তেনেহলে চাবা দশমিকৰ পিছত কিমানটা তোমাৰ সংখ্যা আছে 1 2 3 4 5 6 হয়নে গতিকে দশমিকটো উঠাই দিলে তুমি কি কৰিব লাগিব 1 4 2 6 7 8 এতিয়া দশমিকটো যদি উঠাই দিছা যিমানটা দশমিকৰ পিছত ঘৰ আছে সিমানটা তুমি শূন্য বহুৱা 6টা আছে না 6টা শূন্য বহিছা তাৰ আগত তুমি 1 বহাই দিয়া হেতুই কি হ'ব তোমাৰ p/q আঢ়ি হ'ব কি আঢ়ি p/q আঢ়ি হয় বুজি পালা নহয় এটো আগতে লিখি লোৱা ইয়াৰ পিছত মই আৰু এটা তোমালোকৰ এক্সাম্পল কৰাই দি আছো এতিয়া এক্সাম্পল 7 টোত এটো পৰিমেয় সংখ্যা বুলি দিয়া আছে হয়নে এই পৰিমেয় সংখ্যাটো তোমাৰ p/q আঢ়িত লিখিব দিছে এতিয়া চোৱাচোন পৰিমেয় সংখ্যাটো কি দিয়া আছে তোমাৰ 0.333 দিয়া আছে মানে কি কিবা এটা নাম্বাৰ তোমাৰ ৰিপিটেডলি গৈ আছে সো সলিউশনত তুমি কি লিখিবা ইয়াতে যেতিয়া তুমি p/q আঢ়িত লিখিবা তেতিয়া কি কৰিবা let x equal to তুমি কি বুলি লিখিব পাৰা 0.333 তিনিটা কনসিডাৰ কৰি লৈছো বাকি কেইটা আমি আৰু কনসিডাৰ কৰা নাই গতিকে ইয়াতে তুমি
কিমানটা এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ গৈ আছে কেইটা সংখ্যা এটা সংখ্যা গতিকে এই xক তুমি কি কৰা এই ইকুৱেশ্যনটোক দুই ফালে কি কৰা 10 ৰে পূৰণ কৰা এইফালেও তুমি কি কৰিছা 10 ৰে পূৰণ কৰিছা আৰু এইফালেও তুমি কি কৰিছা 10 ৰে পূৰণ কৰিছা ঠিক আছে গতিকে ইয়াতে তোমাৰ কিমান হ'ব 10x এইফালে কিমান হ'ব চোৱাচোন 3.33 হ'ব হয়নে এ 3.3 ঠিক আমি কি হিচাপে লিখিব পাৰো 3 প্লাস 0.33 বুলি লিখিব পাৰোনে নোৱাৰো পাৰো গতিকে এতিয়া 3 প্লাস এইখিনি মানে কি কিমান বুলি কনসিডাৰ কৰিছো ইয়াৰ পিছত এটা 3 থকা বা দুটা 3 থকা একেটো কথা এইখিনি মানে আমি কি বুলি কনসিডাৰ কৰিছো x বুলি কনসিডাৰ কৰিছো নে গতিকে এইখিনি ঠাইত আমি কি বহাব পাৰো x বুলি বহাব পাৰো হয়নে গতিকে ax টো এইফালে লৈ আহা কিমান হ'ব 9x divided by 3 so x equal to কিমান হ'ব তোমাৰ 1/3 বা তুমি কি লিখিব পাৰা এবাৰ 3/9 is equal to 1/3 হয়নে গতিকে a সংখ্যাটোৰ p/q আৰু হেতু কি হ'ব তোমাৰ so x equal to এখিনি পালা হয়নে গতিকে তুমি কি লিখিব পাৰা therefore 0.333 is equal to 1/3 লিখিব পাৰো নোৱাৰো গতিকে এটো এক্সাম্পল এনেকুৱা ধৰণৰ অংক কৰিব দিব পাৰে তোমালোকৰ এক্সাৰসাইজত আছে এনেকুৱা ধৰণৰ অংক গতিকে এই এক্সাম্পলটো তো লিখি লোৱা ইয়াৰ পিছত মই আৰু এটা এক্সাম্পল কৰাই দি আছো আৰু এতিয়া আমি এক্সাম্পল 10 লৈকে হয় আমি টাইপ 1 ৰ দুটা অংক পঢ়াই দিলো এটা তোমালোকৰ কন্টিনিউয়াস ডেসিমেলৰ আছিল এটা নন কন্টিনিউয়াস ডেসিমেলৰ আছিল এতিয়া আমি আহিছো কি অপৰিমেয় সংখ্যাৰ এটা টাইপ 2 ৰ যেটো অংক মই কৈছিলো তেনেকুৱা ধৰণৰ অংক ইয়াতে কৈছে 1/7 আৰু 2/7 ৰ মাজত এটা অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ এটা ক্যালকুলেট কৰিব আছে কেনে ধৰণে কৰিবা এটা 1/7 মানে কিমান হয় তুমি আগতে উলিয়াব লাগিব আৰু 2/7 মানে তোমাৰ কিমান হয় হেতু উলিয়াব লাগিব এটো কি কৰিব লাগিব তুমি ডেসিমেলত লৈ যাব লাগিব সো সলিউশনটো লিখাছোন সো 1/7 মানে তুমি কি কৰিব লাগিব 1 ক তুমি 7 এৰে হৰণ কৰিব লাগিব ভালে কেবাৰ হৰণ কৰিব লাগিব এনে ধৰণে যদি তুমি কি কৰি গৈ থাকা হৰণ কৰি গৈ থাকা কিমান হ'ব গৈ তোমাৰ এনেকুৱা ধৰণে তোমাৰ বাঢ়িয়ে গৈ থাকিব বাঢ়ি গৈ তোমাৰ কিমান হ'ব গৈ মই কিতাপৰ পৰা চাই লিখিছো বাৰু 857 হ'ব আৰু যদি তুমি এটো বাঢ়িয়ে গৈ থাকিব ইফালে হৰণ কৰিবা তোমালোকে নিজে ইয়াৰ পিছত আকৌ 14285 এনেকে ৰিপিট হৈ গৈ থাকিব ঠিক এইদৰে 2 যদি হৰণ কৰা 2 হৰণ কৰিলে তোমাৰ কিমান ওলাব so 2/7 তুমি কিমান পাবা 0.285 714 এটো বাৰে বাৰে ৰিপিট হৈ গৈ থাকিব so 1/7 মানে কিমান পালা তুমি এইখিনি আৰু 2/7 মানে কিমান পালা তুমি so 1/7 মানে কিমান 0.14285 এইখিনি পাইছা হয়নে আৰু 2/7 মানে কি পাইছা এইখিনি পাইছা এই দুটা সংখ্যাৰ মাজত যিকোনো এটা সংখ্যা লিখা যাৰ নেকি তো দশমিকৰ পিছত তুমি যিকোনো ধৰণে লিখি গৈ থাকা ৰেন্ডমলি লিখি গৈ থাকা দশমিক বিলা তেতিয়া কি হৈ গৈ থাকিব দশমিকৰ পিছৰ সংখ্যা বিলাক হেতুৱে তোমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব সো ইহতৰ মাজত অপৰিমেয় সংখ্যা যদি তুমি কনসিডাৰ কৰাতে কেনেকুৱা ধৰণৰ হ'ব অপৰিমেয় সংখ্যা সো কিহৰ মাজত হবে ইয়াতকে সৰু হ'ব লাগিব আৰু ইয়াতকে ডাঙৰ আৰু ইয়াতকে সৰু হ'ব লাগিব সো তুমি কি কনসিডাৰ কৰিবা 0.1723450001235 এনে ধৰণে কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব বুজি পালা নহয় যিকোনো তুমি কনসিডাৰ কৰিব পাৰা মই এটা কনসিডাৰ কৰো কিতাপত বেলেগ কনসিডাৰ কৰিছে সো এই এক্সাম্পলটো তোমালোকে চাবা আগতে এই এক্সাম্পলটো তোমালোকে এটা কি কৰা স্ক্ৰিনশ্বট এটা মাৰি থোৱা
সো এইখিনি আছিলে তোমালোকৰ বাস্তৱ সংখ্যা আৰু তাৰ দশমিক বিস্তৃতিৰ কথা হয় দশমিকৰ পিছত বাস্তৱ সংখ্যাবিলাক কেনে ধৰণে লিখিব পাৰি পৰিমেয় সংখ্যাৰ দশমিকৰ বিস্তৃতিবিলাক কেনেকুৱা হয় অপৰিমেয় সংখ্যাৰ দশমিকৰ বিস্তৃতিবিলাক কি হয় সেই বিষয়ে মই অলপ আলোচনা কৰিলো ইয়াৰ পিছত তোমালোকৰ মই এক্সাৰসাইজ 1.3 আলোচনা কৰি দিম এই দুই ধৰণৰ টাইপৰ অংকই থাকিব তোমালোকৰ এক্সাৰসাইজ 1.3 ঠিক আছে গতিকে তোমালোকৰ একবাৰ চেষ্টা কৰিবা তোমালোকে পাৰা নে নোৱাৰা অংকবিলাক নিজে কৰিবৰ কাৰণে মইতো কৰাই দিমেই নেক্সট ক্লাছত সো আজিলৈকে এই ক্লাছটো এখিনিতে এৰিছো আৰু এই ক্লাছটোৰ যিখিনি পিডিএফ পাবা মই আগতেই কৈছো ডেসক্ৰিপচন বক্সত তোমালোকে পাই যাবা নোটছখিনি সো আৰু চেনেলটোত যদি তোমালোক নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নোটিফিকেশন বেলটো প্ৰেছ কৰিবা ঠিক আছে আজিলৈকে এৰিছো আকৌ নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে ভালে থাকা কুশলে থাকা see you in the next class thank you